Hello everyone, আজি আপোনালোকৰ বাবে এটা পিঠা ৰেচিপি লৈ আহিছো আৰু লগতে আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছো আসামিজ কিচেন চেনেললৈ। ঠাণ্ডাৰে দিনকিটাত বিভিন্ন ধৰণৰ পিঠা বনাই খাবলৈ খুবেই ভাল লাগে আৰু এই পিঠাটো আপোনালোকে ঘৰতে থকা একেবাৰে কম বস্তুৰে সহজতে বনাব পাৰিব। আশা কৰো আপোনালোকে আজিৰ ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহলে ভিডিওটো শেষলৈকে চাই থাকিব। পিঠা বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েন্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া প্ৰথমতে কেৰাহী এটাত এক কাপ কেঁচা পিঠাগুড়ি দি ললো। এইখিনি এতিয়া 6-7 মিনিটমান গেছৰ কম জুইত শুকানে ভাজি লম। মই ইয়াতে দোকানত কিনিবলৈ পোৱা পেকেটৰ পিঠাগুড়িটো ব্যৱহাৰ কৰিছো। আপোনালোকে ইয়াতে যিকোনো ভাত খোৱা চাউলৰ পিঠাগুড়ি ল'ব পাৰে। এই কেঁচা পিঠাগুড়িখিনি আগতে এবাৰ এইদৰে ভাজি ল'লে পিঠাখিনি খাবলৈ বেছি সোৱাদ লগা হয়। 6-7 মিনিটমান এয়া পিঠাগুড়িখিনি ভাজি ললো। এইখিনি কেঁচা গোন্ধটো আৰু হেমেকা ভাৱটো নোহোৱা হৈ আহিছে। এইখিনি আৰু বেছি দেৰি ভাজি থাকিব নালাগে। গেছটো অফ কৰি দিলো। এই পিঠাগুড়িখিনি এতিয়া অলপ ঠাণ্ডা হ'বলৈ ৰাখি দিম। এতিয়া কেৰাহীটোত 2 কাপ পানী দি ললো। পানীখিনি অলপ উতলি আহিবলৈ দিম। এয়া পানীখিনি অলপ গৰম হৈ আহিছে। এতিয়া ইয়াতে 1 কাপতকৈ অলপ কম মিহিকৈ কাটি লোৱা গুড় দি লৈছো। এই গুড়খিনি গলি পানীৰ লগত মিহলি হৈ পৰালৈ এইখিনি এবাৰ উতলাই লম। ইয়াতে আপোনালোকে গুড়ৰ হলনি সমান পৰিমাণৰ চেনি দিবও পাৰে আৰু ইয়াতে আপোনালোকে মিঠা বেছি খালে গুড়ৰ পৰিমাণ অকণমান বেছিকৈ দি ল'ব পাৰে। 2 মিনিটমান পিছত এয়া আমাৰ গুড়খিনি গলি পানীৰ লগত মিহলি হৈ পৰিছে। এইখিনি কিন্তু আৰু ডাঠকৈ উতলাই থাকিব নালাগে। এতিয়া ইয়াতে 5 চামুচমান নাৰিকলৰ গুড় দি ললো আৰু লগতে এয়া 3 চামুচমান পাউডাৰ গাখীৰ দিছো। এইখিনি এবাৰ মিলাই লম। ইয়াতে আপোনালোকে পাউডাৰ গাখীৰ নিদিয়াকৈ বনাব পাৰে, কিন্তু নাৰিকলৰ গুড়ি অলপ দি ললেহে পিঠাকেইটা খাবলৈ বেছি সোৱাদ লগা হয়। এতিয়া গুড় আৰু নাৰিকলৰ মিশ্ৰণটোত আগতে ভাজি লোৱা পিঠাগুড়িখিনি দি লম। পিঠাগুড়িখিনি এয়া অকণমান লৰাই দিছো। এইখিনি কিন্তু এতিয়াতে ভালদৰে মিহলাই ল'ব নালাগে। এতিয়া কেৰাহী ঢাকনিখন লগাই এইখিনি গেছৰ কম জুইত 3 মিনিটমান এইদৰে ৰাখি দিম। 3 মিনিটমান হৈ গৈছে, ঢাকনিখন আঁতৰাই ললো। এতিয়া গেছটো অফ কৰি লৈছো আৰু এই পিঠাগুড়িখিনি এতিয়া ভালদৰে এবাৰ মিহলাই লম। আমাৰ পিঠাগুড়িখিনি এয়া অলপ সিজি আহিছে। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলো, ভিডিওটো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলো আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যন অল কৰি দিব। এতিয়া পিঠাগুড়ি মিশ্ৰণটোত 2টা গুড়ি কৰি লোৱা ইলাচি দি ললো। ইলাচিৰ গুড়িখিনি এবাৰ মিলাই লৈছো। এই পিঠাগুড়ি মিশ্ৰণটো এতিয়া বাচন এটাত উঠাই অলপ ঠাণ্ডা হ'বলৈ ৰাখি দিম। এইখিনি আমাৰ পিঠাগুড়ি মিশ্ৰণটো অলপ ঠাণ্ডা হৈ পৰিছে। এইখিনি হাতেৰে চুব পৰা গৰম হৈ আছে। এতিয়া এয়া অলপমান ঘি হাতত লৈ লৈছো। আপোনালোকে ইয়াতে ঘিৰ হলনি অকণমান ৰিফাইন তেল ল'বও পাৰে। পিঠাগুড়িখিনি এতিয়া অলপ অলপকৈ মঠি লম। পিঠাগুড়িখিনি অলপ গৰম হৈ থাকোঁতে এইখিনি মঠি ল'ব লাগে, নহ'লে ঠাণ্ডা হৈ গ'লে এইখিনি টান হৈ পৰিব। এয়া চাওক পিঠাগুড়ি মিশ্ৰণটো একেবাৰে মিহিকৈ মই মঠি ল'লোঁ। এতিয়া পিঠাখিনি চেপ দি লম। আকৌ 2খন হাতত অলপ অলপ ঘি সানি লৈছোঁ, তেতিয়া পিঠাখিনি চেপ দিওঁতে হাতত লাগি লাগি নধৰে। এতিয়া পিঠাগুড়িৰ মিশ্ৰণ অলপ লৈ লৈছোঁ। এইখিনি প্ৰথমতে হাতেৰে এইদৰে মুঠি মাৰি ল'ম। এতিয়া 2খন হাতেৰে লাড়ু কৰি লৈছোঁ আৰু এতিয়া লাড়ুটো 2 হাতেৰে ঘূৰাই ঘূৰাই পিঠাটো চমচম মিঠাইৰ দৰে চেপ দি ল'ম। আপোনালোকে পিঠাখিনি গোলকৈ পেৰাৰ দৰে চেপেটাকৈ বা যেনেকৈ বিচাৰে তেনেকৈ চেপ দি ল'ব পাৰে। এয়া চাওক পিঠাটো মই এইদৰে চমচমৰ দৰে চেপ দি ল'লোঁ আৰু এয়া গোটেইখিনি পিঠা মই এইদৰে বনাই ল'লোঁ। এতিয়া এয়া এখন ষ্টিমৰ ফুটা থকা থাল লৈছোঁ। এয়া অকণমান তেল লৈ লৈছোঁ। তেলখিনি থালখনত এবাৰ সানি ল'ম। আপোনালোকে ইয়াতে এখন ফুটা থকা চালনী ব্যৱহাৰ কৰিবও পাৰে বা চৰিয়া ব্যৱহাৰ কৰিবও পাৰে। এই থালখন মই পিঠাখিনি ভাপত সিজাবলৈ ব্যৱহাৰ কৰিম। এতিয়া ষ্টিমাৰ এটাত পানী দি গেছত বহুৱাই দিছোঁ আৰু এয়া ফুটা থকা থালখন ষ্টিমাৰটোৰ ওপৰত দি ল'লোঁ আৰু এয়া এতিয়া পিঠাকেইটা থালখনৰ ওপৰত এটা এটাকৈ দি ল'ম। পিঠাকেইটা দিওঁতে মই অলপ অলপ ঠাই ৰাখি দিছোঁ, কাৰণ পিঠাকেইটা সিজাৰ পিছত অলপ অলপ ফুলি আহিব। আৰু এয়া গেছটো এতিয়া অন কৰি দিলোঁ।
এই পিঠাখিনিৰ ওপৰটো এখন কটনৰ কাপোৰেৰে ঢাকি দিছোঁ। এইদৰে কাপোৰ এখন ওপৰত দি ল'লে ভাপৰ পৰা ওলোৱা পানীখিনি পিঠাখিনিৰ ওপৰত নপৰাকৈ থাকিব। এতিয়া ষ্টিমাৰ ঢাকনিখন লগাই পিঠাখিনি 15 মিনিটমান সিজি থাকিব দিম। গেছৰ জুইটো কমাই থোৱা আছে। 15 মিনিটমান হৈ গৈছে। ষ্টিমাৰৰ ঢাকনিখন আঁতৰাই ল'লোঁ। গেছটো অফ কৰি দিছোঁ। এয়া কটনৰ কাপোৰখনো লাহে লাহে সাৱধানে আঁতৰাই লৈছোঁ। এয়া চাওক আমাৰ পিঠাকেইটা সিজি অকণমান ফুলি ফুলি আহিছে। এতিয়া পিঠাখিনি খুব গৰম হৈ আছে। এতিয়া পিঠাখিনি অকণমান ঠাণ্ডা হৈ হাতেৰে চুব পৰা হ'লে প্লেট এখনত উঠাই ল'ম। এয়া গোটেইখিনি পিঠা প্লেট এখনত মই উঠাই ল'লোঁ। পিঠাখিনি অকণমান ঠাণ্ডা হৈ পৰিছে। এইফালে এয়া অলপ নাৰিকলৰ গুড়ি লৈ লৈছোঁ। পিঠাকেইটা এইদৰে নাৰিকলৰ গুড়িখিনিত এবাৰ লটিয়াই সানি ল'ম। আপোনালোকে এইদৰে নাৰিকলৰ গুড়িত নিদিয়াকৈ এনেও পিঠাখিনি খাব পাৰে। এনেদৰে নাৰিকলৰ গুড়ি অলপ সানি ল'লে পিঠাকেইটা দেখিবলৈ ভাল লগা হয়। এয়া মই গোটেইখিনি পিঠা নাৰিকলৰ গুড়িত সানি ল'লোঁ। পিঠা এটা ভাঙি দেখুৱাইছোঁ। এই পিঠাটো খুব ধুনীয়া কোমল হয় আৰু গৰমে গৰমে এই পিঠাটো চাহ একাপৰ লগত খাবলৈ কি যে সোৱাদ লাগে। আৰু ঠাণ্ডা হোৱাৰ পিছতো এই পিঠাটো ধুনীয়া কোমল হৈয়ে থাকে। এই পিঠাটো ফ্ৰিজত থৈ আপোনালোকে দুদিনলৈ খাই থাকিব পাৰে। তেনেহ'লে আজিৰ পিঠা ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ। আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।